Hello everyone, welcome back to Legal Cluster. Zua Kali, mane 30th of January, ami eta notification receive korisilu. Notification to hoise eitu, aru ei notification to pisote ami kotha patim je amar exam ketia hobo aru kene dhorone process khini agbadhibo plus আপোনালোকৰ যেটো কোৱেশ্চন থাকে যে এক্সাম কেতিয়া হ'ব সেই পইণ্টত আমি এই ভিডিওটোৰ শেষলৈ কথা পাতিম আৰু এই ভিডিওটোৰ আৰম্ভণিতে মই কথা পাতিব বিচাৰিছো তেখেতসকলৰ লগত যিসকলে আমাৰ ওচৰত এনৰোল কৰিছে আৰু কাইলৈৰ পৰা আপোনালোকৰ ক্লাছেছ ষ্টাৰ্ট হ'ব সো কাইলৈ আপোনালোকৰ ফাৰ্ষ্ট ডে হ'ব আৰু প্ৰথমতে মই আপোনালোকৰ ক্লাছ লম কাইলৈ লৰ ক্লাছ চলিব ভাৰতীয় ন্যায় সংহিতাৰ ক্লাছ চলিব আৰু এতিয়া আমি আহো যে আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ কৰি থব বস্তুখিনি সো আপোনালোকক দুটা গ্ৰুপত স্প্লিট কৰা হ'ব এটা প্ৰিলিমছৰ গ্ৰুপ এটা মেইনছৰ গ্ৰুপ তিনটা গ্ৰুপত থাকে একচুয়ালি দুটা গ্ৰুপৰ কথা পাতিলো লাষ্টত মই 3 নম্বৰ গ্ৰুপটোৰ কথা পাতিম সো এই দুটা গ্ৰুপত মই ষ্টাৰ্ট কৰিম বিএনএস আৰু প্ৰথমতে আপোনালোকক মই যেহেতু আমি জিমানেই নপঢ়ো মেইনছ প্ৰিলিমছৰ কাৰণে যেতিয়া আমি বুজি পাম লখন তেতিয়াহে আমি যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰো লাগিলে হেয়া মেইনছে হওক বা প্ৰিলিমছে হওক বা ভাইভাৰ পৰ্চনে হওক সো আমি প্ৰথমতে আপোনালোকক সেকশন বাই সেকশন বুজাই যাম ধুনিয়াকৈ বুজাই যাম ক্লাছটো আপুনি আপোনাৰ সময়মতে ধুনিয়াকৈ চাব পাৰিব যে ক্লাছটো যেটো বস্তু দেখিলে সুৱাৰ পিছত সেই ক্লাছত যিখিনি শিকিছে সেইখিনি আপোনালোকে নোট হিচাপে এখন বহি ল'ব তাৰ মানে বহি এখন কিনিব লাগিলে এটা কেখন বহি কিনিব লাগিব হেতু মই কৈ দিম কাৰণ কাইলে গুটে দিনটো আছে গধুলিলেহে ক্লাছ ষ্টাৰ্ট হ'ব সো ফাৰ্স্ট বহিখনত কি কৰিব নোটস বনাই যাব নিজৰ নোট মই যি বুজাই যাম তাকে আপোনালোকে দেখি দেখি যি বুজি গৈ আছে তাকে নোটস বনাব যেহেতু ক্লাছেছবোৰ হৈ গৈ থাকিব আৰু বহুত ক্লাছেছ হ'ব এতিয়াৰ পৰা এবছৰলে সেই কাৰণে বস্তুবোৰ পাহৰি যাব সো যেতিয়া নোটটো আপুনি ৰেডি কৰি থব তেতিয়া বস্তুটো অটোমেটিক আপোনাৰ মনলৈ আহিব সেই কাৰণে নোট বনাটো জৰুৰী হয় যে এখন আপুনি বহি ল'ব অলপ মোটা সাইজৰ সেইখনত ক্লাছৰ নোটখিনি লিখিব যিখিনি মই ক্লাছত বুজাই যাম দ্বিতীয়তে হৈছে যেটো গ্ৰুপ দুটা থাকিব প্ৰিলিমছৰ গ্ৰুপত মই আপোনালোকক নোট শেয়াৰ কৰিম ওয়ান লাইনাৰ হিচাপত আৰু সেই গ্ৰুপটোত যিখিনি নোট পাব সেই নোটখিনি হয়তো আপোনালোকে লিখিব নোৱাৰিব পাৰে যেহেতু নোটছবোৰ বহুত দীঘল কৈ যায় গতিকে যদি লিখিব পাৰিছে তো ওয়েল এণ্ড গুড আৰু যদি লিখিব নাই পৰা তেতিয়াহলে হেতু প্ৰিন্ট আউট কৰিব ইজি হৈ যাব কাৰণ কি হয় আপুনি যদি গোটেই দিনটো লিখি থাকিব লগাই হয় পঢ়িব কেতিয়া আৰু আমিতো পৰীক্ষা পাতিম পঢ়িব কেতিয়া গতিকে প্ৰিলিমছৰ মই সাজেষ্ট কৰো যে প্ৰিন্ট আউট কৰাটো বেটাৰ হয় 3 নম্বৰ কথা যে যেটো সেকেন্ড গ্ৰুপ আছিলে মেইনছৰ তাত মই যিখিনি নোট শেয়াৰ কৰিম সেই নোটছখিনি আপোনালোকে লিখি যাব সেইখিনি আপোনালোকে কেতিয়াও প্ৰিন্ট নকৰিব কাৰণ সেইখিনি বস্তু কি হয় যেতিয়া আপুনি ভিডিওটো চালে বুজিলে তাৰপিছতে মেইনছৰ কাৰণে যেতিয়া আপুনি লিখিব মই দিয়া নোটটো যেতিয়া আপুনি লিখিব তেতিয়া আপুনি লিখোতে প্ৰথম পইণ্ট হৈছে লিখাৰ যেটো ৰাইটিং স্পীড হেতু বাঢ়ি যাব কাৰণ লিখোতে মানুহৰ হাত নিবিখলকে যে লিখি থাকে তেতিয়াহে ৰাইটিং স্পীডটো বাঢ়ে দ্বিতীয়তে হৈছে যে আনসাৰ ৰাইটিং কৰা সিস্টেমটো আপুনি গম পাই যাব যে এনেকে এনসাৰটো লিখিব লাগিব বা এটো ওয়াৰ্ড ইয়াত ভৰাব লাগিব বা এটো বস্তু ইয়াত কৰিব লাগিব এটো সেন্টেন্স ইয়াত দিব লাগিছিল এটো সেকশন ইয়াত দিব লাগিব এটো কেছ ল ইয়াত দিব লাগিব সেই তেনেকে আপুনি লিখাৰ স্পীডটো বাঢ়িব আৰু এখিনি নলেজও আপোনাৰ আহি যাব সো মেইনছৰ নোটছখিনি আপোনালোকে বনাব তাৰ মানে এটা কেখন বহি হল দুখন এখন হৈছে ভিডিও চাই মানে ক্লাছটো চাই পেলাই আপোনালোকে নোটস বনোৱা আৰু দ্বিতীয়খন হৈছে মেইনছৰ নোটস বনোৱা সো বিএনএছৰ কাৰণে দুখন বহি কাফি হয় আৰু দুইখনে অলপ হকত বহি ল'ব হকত বহি এটু কাৰণে ল'ব কৈছো বিশেষকৈ মেইনছৰখন অলপ বেছি হকত ল'ব কাৰণ তাত বহুত বেছি আমি নোটস দিব লগা হ'ব যেহেতু বিএনএছ এখন ডাঙৰ পেপাৰ হয় সৰু নহয় টৰ্চৰ নিচিনা গতিকে আমাৰ নোটস ডাঙৰ হ'ব আৰু যিখন ক্লাছৰ বহি হ'ব ক্লাছটো চাই পেলাই লিখা যিখন নোট বনোৱা নিজৰ হেখনো অলপ হকতে ল'ব কাৰণ পিছলে যেতিয়া ধৰক প্ৰিলিমছৰ আগে আৰু ক্লাছ থাকিব বা মেইনছৰ আগে আৰু বেছি বস্তু কিবা যদি দিও তাতে যাতে ভৰাই দিব পাৰে কিন্তু ক্লাছৰ বহিখনত মন কৰিব যে যদি মই চেপ্টাৰ 1 টো বুজাইছো চেপ্টাৰ 1 টো বুজাৰ পিছত দুটা পেজ এক্সট্ৰাকে এৰি দিব 2-3টা পেজ এৰি দিব কিয় এৰিব কৈছো যে পিছলৈ যেতিয়া আমি নতুন কথা গম পাম নতুন আইন সদায় নতুনকে ওলাই থাকে কাইলে যদি দেখো যে এটো সেকশনত নতুনকে এটা বস্তু আহিছে বা এটো চেপ্টাৰ নতুনকে এই বস্তুটো আহিছে বা এটো কেছল নতুনকে আমি পাইছো 2026ত তাতে যাতে আপুনি ভৰাই থব পাৰে নোট কপিখনত সেই কাৰণে 2-3টা আপুনি লাইন মানে পেজ এৰি দিব হেতু মোৰ ফালৰ পৰা সাজেশন হল ক্লাसेसখিনি গধুলিকে স্টার্ট হ'ব এতিয়া ক্লাস স্টার্ট হোৱাৰ আগত প্ৰথম যাব এখন সিলেবাস যিখন সিলেবাসৰ ভিত্তিত মই আপোনালোকক পঢ়ুৱাম আৰু সেই সিলেবাসৰ ভিত্তিতে
মেইনছ আৰু প্ৰিলিমছৰ সমানে ক্লাছ ষ্টাৰ্ট হ'ব আৰু সেই চিলেবাছখনত মেনশ্যন কৰি থোৱা থাকিব যে আমি এক্সাম কেতিয়া ল'ম, কেতিয়ালৈ আমি সেই পেপাৰখন চেছ কৰিম, কেতিয়া আমি এক্সাম ল'ম, সেই এক্সামৰ ডেটছখিনি থাকিব। টাইমটোতো মই আপোনালোকে জানেই, টাইমটো মই গোটেই দিনটোৱেই প্ৰায় ৰাখোঁ, গতিকে তেনেকৈ থাকিব। আৰু সেই ভিত্তিত আপোনালোকে লেট নকৰিব। যেতিয়া দেখিব যে হয়তো ইমান ডাঙৰ এখন চিলেবাছ পঢ়িবলৈ দেখোন 1.5 মাহ লাগিবই, নিজে দেখিলে গম পাব চিলেবাছ যে 1.5 মাহ লাগিব। হয়, কাৰণ আমি যদি চেলেকি থৈ যাওঁ বস্তুবোৰ, ভালকৈ যদি নাখাওঁ আৰু চেলেকি থৈ যাওঁ, আমাৰ কনচেপ্ট ক্লিয়াৰ নহ'ব। কনচেপ্ট ক্লিয়াৰ নোহোৱাৰ লগে লগে প্ৰিলিমছত ফেইল কৰিব, প্ৰিলিমছত ফেইল কৰিলে মেইনছ দিব কেনেকৈ, ৰাইট? গতিকে কনচেপ্টৰ কাৰণে আমি প্ৰত্যেকটো বস্তু ভালকৈ পঢ়িব লাগিব সেই চিলেবাছখনৰ ওপৰত ভিত্তি কৰি। সেইকাৰণে যিখন চিলেবাছ দিম তাতে ধুনীয়াকৈ দেখিব যে ডেট ছেট মেনশ্যন কৰি থোৱা আছে আৰু সেইমতে ডেট নিজে নিপিছুৱাব, আনলেছ এণ্ড আনটিল মই কিবা কাৰণত পিছুৱা নাই, নিজে ডেটটো কেতিয়াও নিপিছুৱাব। যিটো ডেটত এক্সাম পাতিম সেইটো ডেটে আমাৰ লাষ্ট হ'ব। মই কিবা কাৰণত যদি পিছুৱাই দিছোঁ, যেতিয়া মই দেখিম যে লোডটো বেছি হৈ গৈছে ষ্টুডেণ্টৰ বা বেলেগ এটা এক্সামে আমাক ক্ৰেছ কৰিছে, ধৰক অসমীয়া এক্সাম পাতি দিছে বা বেলেগ কিবা এক্সাম পাতি দিছে, তেতিয়া সেইটো বেলেগ কথা। বাট ডেট ইজ ফাইনেলাইজড। এবাৰ ডেট ফিক্স হোৱাৰ পিছত ডেটটো আৰু পিছুৱাই নাযায়। সেইকাৰণে আপুনি সেই ডেটতে আপুনি এক্সাম দিব লাগিব, ন' মেটাৰ হোৱাট। আপোনাৰ লাইফত কিবা হৈ আছে, আপোনাৰ আজি সময় নিমিলিছে, আপুনি চেম্বাৰ পাওঁতে ৰাতি 12টা বাজিছে, ন' মেটাৰ হোৱাট, বাট এক্সাম দিবই লাগিব। আৰু এইটো বাউণ্ড হয় যে এক্সাম দিবই লাগিব, কাৰণ সেই চিলেবাছটো সেই পাৰ্টিকুলাৰ সময়ত আপুনি শেষ কৰি নেক্সট ডে'লৈ আপুনি মুভ কৰিব নোৱাৰে। নেক্সট ডে আকৌ মই যে নতুন ক্লাছ ষ্টাৰ্ট কৰি দিম, তেতিয়া কি কৰিব? সেইটো কাৰণে এখন চিলেবাছ আমি বনাম, যিখন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া নেক্সট আমি কথাটো পাতোঁ যে আপোনালোকৰ ইয়াৰ পিছত কি ক্লাছ ষ্টাৰ্ট হ'ব। চ' হয়তো ইংলিছ বা অসমীয়াই ষ্টাৰ্ট হ'ব আপোনালোকৰ এইটোতে, মানে হয়তো অসমীয়া বা ইংলিছ কিবা এখন ষ্টাৰ্ট হ'ব, কিন্তু যেতিয়া ষ্টাৰ্ট হ'ব ছেইম প্ৰচিডিঅ'ৰত যাব, প্ৰচিডিঅ'ৰটো ছেইম হ'ব। তাৰমানে ধৰক তেওঁলোকে কি কৰিব, মই যেনেকৈ লট মেইনছে প্ৰিলিমছে সমানে লৈ যাওঁ, কাৰণ চিলেবাছটো একেই, কিন্তু অসমীয়া বা ইংলিছত চিলেবাছটো একেই নহয়। মেইনছৰ চিলেবাছ বেলেগ, প্ৰিলিমছৰ চিলেবাছ বেলেগ। সেয়েহে যদি আপোনালোকৰ অসমীয়া বা ইংলিছ ষ্টাৰ্ট হয়, তেখেতসকলে মেইনছৰ কাৰণে প্ৰথম পঢ়াব, এৰাউণ্ড 7 to 8 মান্থ চলিব। 7 মাহমানটোতো চলেই মেইনছৰ, অসমীয়াই হওক ইংলিছেই হওক। সেই 7 মাহ 8 মাহলৈকে আপোনালোকে সেই জাৰ্ণিটোত থাকিব। মাহেকত এটাই এক্সাম পাতিব আৰু সেই এক্সামটোৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিব। আপোনালোকক নোটছ প্ৰভাইড কৰা হ'ব, বুজাই দিয়া হ'ব, যিখিনি পৰ্চনত লাগে যে বুজিব নালাগে, ধৰক সমাৰ্থক শব্দ কিনো তাত বুজাবলৈ আছে, গতিকে তেনেকুৱা বস্তুবিলাক বুজোৱা নহয়, কিন্তু নোটছ প্ৰভাইড কৰি দিয়া হয়। আৰু এছে থাকিব, কিবা কিবি ধেৰ থাকিব। সেইবিলাকতো এতিয়া মই যিহেতু অসমীয়া নপঢ়াওঁ, গতিকে মই বহুত বেছি নাজানো চিলেবাছটোৰ বিষয়ে। মেমে আপোনালোকৰ লগত চিলেবাছ শ্বেয়াৰ কৰিব, লগতে গ্ৰুপত আপোনালোকক পঢ়াই গৈ থাকিব। এণ্ড আফটাৰ মেইনছ আপোনালোকৰ প্ৰিলিম ষ্টাৰ্ট হ'ব। তাৰমানে মেইনছৰ জাৰ্ণিটো চেছ হোৱাৰ পিছত প্ৰিলিমছৰ জাৰ্ণিটো ষ্টাৰ্ট হৈ যাব। চ' এতিয়াৰ পৰা আমি যদি চাওঁ, উই হেভ টাইম। এতিয়া আমাৰ ধৰক মে' মাহতে বা এপ্ৰিল মাহতে আমাৰ নটিফিকেশ্যনটো নোলায়, অকণমান সময় আছে। যিহেতু অকণমান সময় আছে, গতিকে আপোনালোকে খুব সঠিক টাইমত ষ্টাৰ্ট কৰিছে। কাৰণ আমি এইটোও ক'ব নোৱাৰোঁ যে নৱেম্বৰলৈকে আমি এক্সামেই নোলাব, সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু আপোনালোকৰ হাতত এটলিষ্ট অলপমান মাহ যদি থাকে, প্ৰিপেৰেশ্যনটো আপোনালোকৰ তাগৰা হ'ব। মনত ৰাখিব, প্ৰিপেৰেশ্যন যিমান ষ্ট্ৰং হ'ব, সিমান আপোনাৰ যিটো মানে ৱে অফ ৰাইটিং আনচাৰ্ছ, ৱে অফ আনচাৰিং দ্য কুৱেশ্যন, এইবোৰ চব ঠিক হৈ যাব। ইণ্টাৰভিউ লেভেললৈকে ঠিক হ'ব। এতিয়া মই 2টা গ্ৰুপৰ কথা ক'লোঁ মেইনছ প্ৰিলিমছৰ। নেক্সট মই আপোনালোকক ক'ম যে এটা এক্সট্ৰা গ্ৰুপ আমাৰ ওচৰত আছে, যিটোত মই আপোনালোকক ৰাখিম কিছুমান কথা ভাবি পেলাই। প্ৰথমটো হৈছে যে আমি যেতিয়া প্লেন কৰোঁ, এজন টিচাৰে যেতিয়া বস্তুটো প্লেন কৰে, সেই প্লেনিংটো অকণ বেলেগ ধৰণে কৰিব লগা হয়। আমি কি চাওঁ যে প্ৰিলিমছৰ পিছত মেইনছলৈ কিমান দিন থাকিব? খুব বেছি 1.5 মাহ, হয়নে? ভাগ্য যদি ভাল 2 মাহ বা 1.5 মাহে একচুৱেলি থাকে। আমি 1.5 মাহ 50 ডেজ আমি ধৰি লৈছোঁ, 45 to 50 ডেজ। মেইনছৰ পৰা ইণ্টাৰভিউলৈকে কেতিয়াবা বহুত টাইম থাকে, 6-7 মাহো থাকে, কিন্তু কেতিয়াবা 15 দিন থাকে দেই, কেতিয়াবা কিন্তু 15 দিনো থাকে। আৰু আমি ৰিস্ক ল'ব নোৱাৰোঁ যে 6-7 মাহ আছে আমাৰ, সেইটো আমি ৰিস্ক ল'ব নোৱাৰোঁ। আমি 15 দিনটোৱে ভাবিব লাগিব, কাৰণ লিষ্ট আমাৰ ওচৰত 15 দিন আছে, ৰেকৰ্ড আছে। গতিকে সেই 15 ডেজত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব? ইম্পচিবল, হয়নে? কাৰণ ইণ্টাৰভিউ বস্তুটো এনেকুৱা নহয় যে আপোনাক নাম ঠিকনা সুধি, আপোনাক 2টামান কথা সুধি পঠিয়াই দিছে, সেইটো নহয়। সেইটো বস্তু কমপ্লিটলি বেলেগ, য'ত আপোনাক পাৰ্চনেলিটি টেষ্ট কৰা যায়। গতিকে পাৰ্চনেলিটি টেষ্ট ইজ নট ইজি। মুখেৰে কথা ক'ব পৰাৰ শক্তিৰ পৰা ধৰি চব তাতে ওলাই পৰিব, বডি লেংগুৱেজলৈকে। নেক্সট হৈছে যে আমি যদি চাওঁ, আজি আপোনালোকৰ হয়তো এক্সামত যোৱা বছৰ যেনেকুৱাকৈ কুৱেশ্যন আহিছে, নেক্সট ইয়েৰ আপুনি আশা নকৰিব যে এনেকেই আহিব সদায়।
AJSৰ লেভেল কেতিয়াও একেই নাথাকে আমাৰ বিশেষকৈ অসম জুডিচিয়াৰী এটা বহুত ওপৰৰ জুডিচিয়াৰী কাৰণ আসাম জুডিচিয়াৰী বুলি ক'লে আমি অকল এখন ষ্টেটক নাই বুজোৱা আসাম জুডিচিয়াৰী বা গুৱাহাটী হাইকোৰ্ট বুলি ক'লে আমি অকল এখন ষ্টেট নাই বিচাৰা নাই ভাবা গুৱাহাটী হাইকোৰ্ট বুলি ক'লে আমি সেই গোটেইকেইখনৰ জুডিচিয়াৰীয়ে আমি ভাবিম কাৰণ গুৱাহাটী হাইকোৰ্টে অৰ্গেনাইজ কৰিব আসামৰ জুডিচিয়েল ছাৰ্ভিচ নাগালেণ্ডৰ জুডিচিয়েল ছাৰ্ভিচ মিজোৰামৰ জুডিচিয়েল ছাৰ্ভিচ অৰুণাচল প্ৰদেশৰ জুডিচিয়েল ছাৰ্ভিচ হয়নে সেইকাৰণে আমি যিহেতু এটা ব্ৰড জেগাত আছোঁ য'ত ব্ৰডলি কভাৰ হৈছে জুডিচিয়াৰীয়ে ত'ত আমি কেতিয়াও লেভেলটো ভাবিব নোৱাৰোঁ যে একেটা লেভেলতে সদায় জুডিচিয়াৰী গৈ থাকিব ন' এণ্ড নেভাৰ নেক্সট টাইম জুডিচিয়াৰী যিটো পৰীক্ষাৰ এক্সামিনেশ্যন হ'ব হাইয়েষ্ট যাব কাৰণ ইয়াত বহুত কথা থাকে যে অসম এতিয়া ইমানেই বেছি আগবাঢ়িছে প্ৰত্যেকটো ক্ষেত্ৰত যে অসম জুডিচিয়াৰীটো আমি আগবঢ়াটো বিচাৰিছোঁ আৰু অসম জুডিচিয়াৰী আগবঢ়াইছেও নিজকে এইবাৰ আমি লাষ্ট পেপাৰখনে আমি যদি চাওঁ তাতো আমি দেখোঁ যে কিছুমান কেছ লছ সুধি গৈছে চ' নেক্সট টাইম যিটো আপুনি পৰীক্ষা দিব আশা নকৰিব যে আমাক আৰু সেই বেছিক আৰু মানে ছেকশ্যন 104 299 এইবোৰে আমাক সুধি আছে আৰু আমাক এতিয়াও মানে CPCৰ চিভিল চুট কি হয় সেইটো সুধি আছে কেতিয়াও নহয় আমাক নতুন বস্তু সুধিব নতুন বস্তু জানিবৰ কাৰণে কাৰণ এতিয়া কি হৈছে আপুনি কিমানখিনি নিউজ পেপাৰ পঢ়িছে সেইটো চাব আপুনি কিমানখিনি কেছ লৰ বিষয়ে জানে সেইটো চাব গতিকে এক্সপেক্ট কৰিব যে নতুন কেছেছৰ ওপৰত কুৱেশ্যন আহিব পাৰে যিহেতু এতিয়া 3 ইয়াৰ্ছ প্ৰেক্টিছ লগাই দিছে আপুনি সদায় কোৰ্টলৈ গৈ আছে কিন্তু কোৰ্টলৈ যোৱা মানে আপুনি যদি এখন ভাল জাৰ্নেল পঢ়া নাই এখন যদি আপুনি ভাল কিতাপেই পঢ়া নাই লৰ ওপৰত তেতিয়াহ'লে আপুনি কি জানিছে সেইকাৰণে আমি লটোৰ ক্ষেত্ৰত আপডেট হ'ব লাগিব আৰু লৰ ক্ষেত্ৰত আপডেটৰ কাৰণে এটা আমাৰ গ্ৰুপ এক্সট্ৰাকৈ থাকিব য'ত আমি ইণ্টাৰভিউ প্ৰিপেৰেশ্যন চলাম আৰু ল আমি আপডেট কৰিম দ্যাট মিনছ সেই আপডেটে আমাক ক'ত সহায় কৰিব প্ৰিলিমছত সহায় কৰিব মেইনছত নহয় প্ৰিলিমছত সহায় কৰিব আৰু ইণ্টাৰভিউ যিটো প্ৰিপেৰেশ্যন চলাম সেইটোৱে আমাক ইণ্টাৰভিউৰ কাৰণে সহায় কৰিব চ' এটাই গ্ৰুপ থাকিব য'ত আমি লৰ আপডেটছবোৰ চলাম আৰু লগতে ইণ্টাৰভিউ প্ৰিপেৰেশ্যন কৰিম লৰ আপডেটছবোৰ চলাই থাকোঁতে সেই যিখিনি আপডেট 2000 উইকলি যি ধৰক কেছেছ আমি পাইছোঁ উইকলি কি হৈছে কি নাই এভৰিথিং থাকিব আৰু লগতে ইণ্টাৰভিউৰ কাৰণে এনেকৈ আমি প্ৰিপেৰেশ্যন কৰিম যে ফাৰ্ষ্ট আমাৰ এটা ডেমো এটা ভিডিঅ' আমি দিম য'ত ইণ্টাৰভিউত আমাৰ যিকোনো টিচাৰ বহিব আৰু সেই টিচাৰ্ছক কুৱেশ্যনছ কৰিব আৰু এটা ৰিভিউ দিব সেই বস্তুটো চালে যেতিয়া আপোনালোকে চাব সেইটো কিন্তু অনলাইন হ'ব সেইটো কোনো আমাৰ ৰেকৰ্ডেড ক্লাছ নহয় সেইটো ক্লাছ নহয় দেই চ' সেইটো অনলাইন হ'ব যেতিয়া আপোনালোকে বস্তুটো চাব তেতিয়া আপোনালোকে গম পাব যে এইখিনিতে ইম্প্ৰুভ আছিলে এইটো প্ৰশ্নৰ উত্তৰ এনেকৈহে দিব লাগিছিল নেকি সেই বস্তুটো চ' সেই এবাৰ যেতিয়া চাই পেলাই গম পালে মানে এবাৰ যদি মই দেখুৱাই দিওঁ যেনেকৈ মুড কোৰ্টত আমাক সৰুতে এবাৰ দেখাই দিছিল ন তাৰপিছত আমি নিজে কৰি গৈ থাকোঁ ঠিক তেনেকৈ এটা যদি মই আপোনালোকক ডেমো দি দিওঁ ডেমোটোৰ পিছত নিজে এটা ইণ্টাৰভিউত বহিব প্ৰত্যেকে চান্স পাব আৰু প্ৰত্যেককে কুৱেশ্যনছ ইণ্টাৰভিউ এখন লিষ্ট থাকিব আমি এখন চিলেবাছ দিম যদি মই BNS ষ্টাৰ্ট কৰিছোঁ ডেট মিনছ BNS থাকিবই BNS ওপৰত কুৱেশ্যন সুধিবই লাগিব তাৰমানে BNSো থাকিবই তাৰ লগতে ইণ্টাৰভিউৰ কাৰণে কি পৰ্চন ইম্পৰ্টেণ্ট আৰু যে মই ক'লোঁ আপডেটেড কেছ সেই কেছখিনি আমি লিষ্ট কৰি দিম সেই কেছখিনিয়ে ইণ্টাৰভিউত সহায় নকৰে সেই কেছখিনিয়ে প্ৰিলিমছত সহায় কৰিব কিন্তু যেতিয়া চিলেবাছত থাকিব ইউ মাষ্ট হেভ টু ৰিড আপুনিও বাউণ্ড হৈ গ'ল যে আপুনি পঢ়িবই লাগিব গতিকে তেনেকৈ আমি ষ্টাৰ্ট কৰিম আৰু এই জোৰদাৰ প্ৰচেষ্টা আমাৰ চলি থাকিব যেতিয়ালৈকে জুডিচিয়াৰী ক্ৰেক নকৰে সেইকাৰণে মন লগাই পঢ়ক আৰু নিজেই যেতিয়া 2 এদিন আপোনালোকে ল'ব 2-3 দিন আপোনালোকে ল'ব যেতিয়া দেখিব যে মই ধুনীয়াকৈ টাইম মেনেজ কৰি পঢ়ি আছোঁ তেতিয়াহ'লে ৱেল এণ্ড গুড যদি আপুনি দেখে যে মই ধুনীয়াকৈ টাইম মেনেজ কৰিব পৰা নাই তেতিয়া কি কৰিব তেতিয়া আপোনালোকৰ বেক ছাপোৰ্টত মই নিজেই থাকিম মোৰ নাম্বাৰটো যিটো মোৰ পাৰ্চনেল নাম্বাৰ মোৰ নাম্বাৰটো আপোনালোকে লিগেল ক্লাষ্টাৰৰ যিবিলাক গ্ৰুপছ থাকিব সেই গ্ৰুপত মই যেতিয়া কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিম মই যেতিয়া নোটছবোৰ দিম মোৰ নাম্বাৰটো অট'মেটিকেলি আপোনালোকে পাই গ'ল মোৰ নাম্বাৰটো ছেভ কৰি ৰাখিব আৰু মোক এটা পাৰ্চনেলি মেছেজ কৰিব গ্ৰুপত নহয় দেই পাৰ্চনেলি মেছেজ কৰিব যে মেম মই নিজৰ ৰুটিনখন ছেট কৰিব পৰা নাই মই নিজেই সময় উলিয়াই আপোনাক কল কৰিম আৰু কল কৰি মই নিজেই আপোনাক সেইখন ৰুটিন ছেট কৰি দিম ঠিক আছে নেক্সট হৈছে যে আমি যেতিয়া গ্ৰুপত পঢ়িম গতিকে কিবা এটা প্ৰশ্ন সুধিব লগা থাকিলে গ্ৰুপত মেছেজ নহয় মোক পাৰ্চনেলি আপোনালোকে সুধিব পাৰে আৰু যদি আপোনাৰ লাগে যে মেমে এইটো ভালকৈ বুজাই দিছে বুজি পাইছোঁ কিন্তু বহুত ভালকৈ নহয় আৰু নোটছটো পাইছোঁ কিন্তু মই ধৰক নোটত যদি কিবা এটা আছে যে এইটো বস্তু মই বুজি পোৱা নাই ভালকৈ ডু নট হেচিটেট টু আস্ক হেচিটেট নকৰিব বিকজ আপুনি শিক্ষা গ্ৰহণ কৰিবলৈ আহিছে আপুনি জুডিচিয়াৰীৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে ল পঢ়ি থকা নাই ইয়াত সেইটো কাৰণে আপুনি মোক সেই বস্তুটো সুধিব যে মেম এই ছেকশ্যনটো আপুনি বুজোৱাৰ পিছতো মই বুজি পোৱা নাই
বা এই কুৱেশ্যনটো আপুনি বুজাই দিয়কচোন এবাৰ, বা এই কুৱেশ্যনটোৰ আনচাৰটো মোক অলপ ট্ৰিক দি দিয়কচোন, মই নিজে লিখিব বিচাৰিছোঁ কিবা এটা, তেতিয়া অন্ততঃ মই কিবা এটা কৰি দিম, কিবা এটা বুজাই দিম। কিন্তু যদি মোক নুসুধে মই তেতিয়াহ'লে কৰিম কি? গতিকে সুধিবলৈ সংকোচ নকৰিব। নেভাৰ হেচিটেট টু আস্ক এনিথিং হুইচ ইজ ৰিলেটেড টু জুডিচিয়াৰী। বাৰু এইখিনিলৈকে আপোনালোকক মই সম্পূৰ্ণ ক'লোঁ। এতিয়া যিসকলে কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিব এইখিনিতে ভিডিঅ'টো শেষ কৰিব পাৰে। বাকী এতিয়া মই যিখিনি ক'ম সেইখিনি নৰ্মেল যিখিনি আমাৰ ছাবস্ক্ৰাইবাৰ্ছ আছে বা ভিউৱাৰ্ছ আছে সেইসকলৰ বাবেহে এইটো। চ' আপোনালোকে মোক 2-এটা ভিডিঅ'ত কমেণ্টো কৰিছিলে, মেম এক্সাম কেতিয়া হ'ব? আমি কালি এটা নটিফিকেশ্যন ৰিচিভ কৰিছোঁ, ৰাইট? নটিফিকেশ্যনটোৰ মতে আমাৰ চেংচন ষ্ট্ৰেংথ আছে 206টা, আৰু তাৰে এতিয়া আমাৰ বৰ্তমান কাম কৰি আছে জুডিচিয়াৰীত 189 মেজিষ্ট্ৰেটে কাম কৰি আছে গ্ৰেড 3। চ' আমাৰ হাতত থাকিলে কিমান? 17টা তাৰমানে পষ্ট আমাৰ আছে। চ' এতিয়া নাভাবিব যে 17টা পষ্টৰ কাৰণে জুডিচিয়াৰী এক্সাম নাপাতে, পাতিব। কিন্তু সেই 17টাৰ কাৰণে বৰ্তমান কাম চলি আছে, আৰু তাৰ মাজত যিখিনি আকৌ ওলাই যাব সেইখিনি আমাৰ পৰীক্ষা পাতিব। চ' এতিয়াৰ পৰা যোনে ষ্টাৰ্ট কৰিছে, দিছ ইজ দ্য কাৰেক্ট টাইম। কাৰণ আমি জানো যে 17টা পষ্ট খালী মানে জুডিচিয়াৰী এক্সাম পতা, 12টা পষ্ট খালী হ'লেও জুডিচিয়াৰী এক্সাম পাতে। আগৰটোত 50টালৈকে জুডিচিয়াৰী এক্সাম পাতি পাইছে। চ' এইবাৰ যদি 17টা যিমানখিনি ফিল আপ হ'লতো হ'ল, নোহোৱাখিনি প্লাছ কৰি নতুনকৈ আকৌ যিমানখিনি ওলাব সেইখিনিক লৈ পেলাই এটা পৰীক্ষা আকৌ পাতিব। চ' এক্সপেক্টেড ডেট বুলি ক'বলৈ গ'লে একো নাই। এক্সপেক্টেড ডেটটো আমি এইটোৱে ক'ম যে এটলিষ্ট 3 মাহলৈ পৰীক্ষা নহয়। গতিকে প্ৰিপেৰেশ্যন কৰাৰ একদম ৰাইট টাইম এইটো। ন' ডাউট মই ক'ম যে অকণমান লেট হ'ল, আপোনালোকে এটলিষ্ট অক্টোবৰ মানৰ পৰা যদি প্ৰিপেৰেশ্যন কৰিলে হয় এতিয়ালৈকে অলপমান আগবাঢ়িলে হয়। অলপমান লেট, কিন্তু এইটো লেটত ধৰিব নোৱাৰি, ইট ইজ দ্য ৰাইট টাইম। আমি যদি ভাবোঁ যে এক্সাম নৱেম্বৰ মানত হ'ব পাৰে বা নৱেম্বৰত যদি নটিফিকেশ্যন ওলাব পাৰে বুলি আমি ভাবোঁ, তেতিয়াহ'লে আমাৰ কাৰণে এটাই বস্তু ভাল যে আমাৰ ওচৰত এটলিষ্ট 5 মাহ 6 মাহমান থাকিব, ৰাইট? তেনেকৈ আমি ভাবিব লাগিব। 5 মাহ 6 মাহ নাই বাৰু, বেছিকৈ থাকিব, হ'লেও নৱেম্বৰটো আমি ধৰিব নোৱাৰোঁ। চ' আমি এটা কথাই ভাবিম যে আমাৰ হাতত এতিয়া 3 মাহ সময় আছে। এই 3 মাহত এটলিষ্ট 2খনটো পেপাৰ আগবঢ়াই থওক, 2খনমান পেপাৰ পঢ়ি থওক, ভালকৈ প্ৰিপেৰেশ্যনটো কৰি থওক। এইটোৱে হৈছে আপোনালোকৰ নটিফিকেশ্যনৰ আনচাৰ। কোনোবাই যদি সোধে মোৰ এক্সাম কেতিয়া হ'ব, আৰু দ্বিতীয়তে হৈছে যেতিয়া ডাইৰেক্ট কোনোবাই সোধে মেম এক্সাম কেতিয়া হ'ব, একচুৱেলি উই ডু নট ন' এক্সাম কেতিয়া হ'ব। কালি নটিফিকেশ্যনটো চাই পেলাইহে মই এতিয়া আপোনালোকক কৈছোঁ যে য়েছ 17টা পষ্ট আছে, গতিকে এক্সাম হোৱাৰ চান্সেছ আছে। চ' পঢ়া ষ্টাৰ্ট কৰক যদি এতিয়ালৈকে পঢ়া নাই, আৰু যদি এতিয়ালৈকে পঢ়ি আছে কিন্তু একোৱেই বুজি পোৱা নাই, তেতিয়াহ'লে নিজৰ এখন ৰুটিন ছেট কৰি পেলাই ভালকৈ পঢ়ক। আৰু যিবিলাক আপোনালোকে ধৰক এতিয়া জুবিন দা কায়িকভাৱে হোৱাৰ পৰাই একচুৱেলি আমিও বেচেছ লোৱা নাছিলোঁ, কাৰণ প্ৰত্যেক অসমীয়া প্ৰত্যেক অসমবাসীৰ মনত এটা বৰ ডাঙৰ ক্ষোভ থাকি গ'ল, বৰ এটা দুখো থাকি গ'ল। সেইকাৰণে আমিও ক্লাছেছবিলাক ষ্টাৰ্ট কৰা নাছিলোঁ। কিন্তু ফেব্ৰুৱাৰী মাহৰ পৰা আমি যেতিয়া ষ্টাৰ্ট কৰিছোঁ, উই থিংক যে এই ষ্টাৰ্টটো খুব ভাল হওক, আৰু ন্যায়ৰ কাৰণে যেতিয়া কামত বহিব সেই কামটো কেতিয়াও এনেকুৱা নহয় যে খুব ইজি। ইট ইজ টাফ। মই নকওঁ জুডিচিয়াৰী ইজি, জুডিচিয়াৰী ইজ টাফ, কিন্তু সেই টাফটোক হামলা কৰিব পৰা এটা শক্তিও লাগিব, আৰু সেই শক্তিটো আপোনালোকে তেতিয়াহে পাব যেতিয়া আপুনি নিজেই ষ্টাৰ্ট কৰিবলৈ বহিব, মটিভেশ্যনত থাকিব তেতিয়া। চ' ষ্টে মটিভেটেড এণ্ড য়েছ, ষ্টাৰ্ট দ্য ক্লাছেছ ফ্ৰম টুমৰো। গুড লাক টু এভৰিৱান। Thank you for watching Legal Cluster.